এতিয়া শুনক সাধাৰণ নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ লাইভ ফোন ইন অনুষ্ঠান। নমস্কাৰ, সমস্যটাকে আজি আমাৰ বিশেষ অনুষ্ঠানলৈ আদৰণি জনালো। আমি জানো যে অসমৰ 5খন আসনৰ লগতে দেশৰ বিভিন্ন ঠাইত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অব্যাহত আছে আৰু শেহতীয়া তথ্য মতে অসমত 40% কিছু অধিক ভোটদান সম্পন্ন হৈছে, যদিও চৰকাৰী তথ্যৰ বাবে আমি বাট চাই আছোঁ। কিছুমান পিছত আমি তথ্য লাভ কৰিম। আমাৰ সৈতে আছে ঋতুপৰ্ণা বৰা। ঋতুপৰ্ণা, আপোনাৰ হাতত শেহতীয়া তথ্য কি আছে? হয়, আমাৰ অসমত আজি দ্বিতীয় পৰ্যায়ত 5টা সমষ্টিত ভোট গ্ৰহণ হৈছে। দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত। আৰু আজি আমাৰ মুঠ ভোটাৰ 77,09,276 গৰাকী। আৰু বৰ্তমানলৈকে আমি খবৰ পোৱা অনুসৰি 40%তকৈ বেছি ভোটদান সম্পন্ন হৈছে। আৰু আজি প্ৰাৰ্থী হৈছে 61 গৰাকী, তাৰে 2 গৰাকী মহিলা প্ৰাৰ্থী। আৰু যদি আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি কিছু তথ্য আমাৰ শ্ৰোতাসকলৰ সন্মুখত দাঙি ধৰোঁ যে আজি এই পৰ্যায়ত কংগ্ৰেছৰ ৰাহুল গান্ধী কেৰেলাৰ ৱায়নাড আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁৰ বিৰুদ্ধে CPI আৰু বিজেপিৰ ৰাজ্যিক সভাপতি প্ৰাৰ্থী হিচাপে আছে। তিৰুৱনন্তপুৰমত শশী থাৰুৰ আছে কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁৰ বিৰুদ্ধে আছে বিজেপিৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ। তাৰোপৰি বিজেপিৰ তেজস্বী সূৰ্য বাংগালোৰ দক্ষিণ আসনৰ বাবে হেমা মালিনী আছে, মথুৰা আসনৰ বাবে। আৰু লগতে এইবাৰ ৰামায়ণৰ ৰাম অৰুণ গোভিল তেখেতে বিজেপিৰ আসনত মিৰটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে এই ধৰণৰ কেইবাগৰাকীও জনপ্ৰিয় জ্যেষ্ঠ ৰাজনৈতিক নেতা এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত নামিছে। হয়, আমি এতিয়া শিলচৰলৈ গৈছোঁ, য'ত আমাৰ সৈতে আমাৰ সংবাদদাতা নীলোৎপল দেৱ আছে। আমি নীলোৎপলৰ সৈতে পৰৱৰ্তী সময়ত সংযুক্ত ময়ূক গোস্বামী আছে মঙলদৈৰ পৰা। হয়, আমি দৰং ওদালগুৰিৰ বিষয়ে কথা পাতোঁ। হয়, ময়ূক। হেল্ল'। হয়, ময়ূক গোস্বামীৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ। হয় মানৱ, মই আছো দৰং ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ দৰং জিলাৰ সংবাদদাতা হিচাপে। আৰু এতিয়া বৰ্তমান তাত ভোটৰ পৰিস্থিতি কি, কিমান শতাংশ ভোট হ'ল বা ৰাইজৰ মাজত উৎসাহ কি ধৰণৰ? এই পৰ্যন্ত আমাৰ হাতত যিটো তথ্য আহি পৰিছে সেই হিচাপে সামগ্ৰিকভাৱে দৰং যিটো জিলা নিৰ্বাচন জিলা আছে, এই নিৰ্বাচন জিলাৰ যিটো 3টা বিধানসভা সমষ্টি, সামগ্ৰিকভাৱে এই বিধানসভা সমষ্টিত 52%তকৈ অধিক ভোটদান হৈছে। 1 বজাৰ যিটো 1 বজাত লোকে আমাৰ হাতত যিটো তথ্য আহি পৰিছে বিভাগীয় তথ্য, চৰকাৰী তথ্য মতে, ইয়াৰ ভিতৰত আমাৰ যিটো সৰ্বাধিক 53.6%, চিপাঝাৰত 52.1%, মঙলদৈত আৰু 51.4% দলগাঁৱত ইতিমধ্যে ভোটদান হৈছে। আৰু সঁচাকে পৰিৱেশ অতি সুন্দৰ। ইয়াত এটা উৎসৱমুখৰ পৰিৱেশৰ মাজত আজি ৰাইজ ভোট দান কৰিবলৈ আগবাঢ়ি আহিছে। কিছু কিছু ভোটগ্ৰহণ কেন্দ্ৰত EVM আৰু VVPAT মেচিনৰ কিছু বিকল হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ভোটদান কিছু লেহেমীয়া হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ভোটদান সুন্দৰভাৱে হৈছে। আৰু এতিয়া দেখিছোঁ ৰাইজৰ সময় যিমান পাৰ হৈছে ৰাইজৰ উৎসাহ বাঢ়িছে আৰু গোটেই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৰাইজৰ লানি লিচিকা শাৰী আমি দেখিবলৈ পাইছোঁ। অতি চমুকৈ জানিব বিচাৰিছোঁ যে তাত প্ৰধানকৈ 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে এই আসনখনত। BPFৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়া বিজেপিৰ বাবে চিন্তাৰ কাৰণ হ'বনে কংগ্ৰেছৰ বাবে? এই কথাটো আমি ধাৰণা কৰিব পাৰিছোঁ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতেও ইয়াত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি যিটো আমি আগৰ যিটো অভিজ্ঞতাৰ পৰা আগৰ যিটো তাৰ ফলাফল পাওঁ, তাত আমি দেখিবলৈ পাইছোঁ যে BPFৰ ভোটদান BPFৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি ভোটদাতাৰ সঁহাৰি সেইটো পূৰ্বতকৈ কমিছে। কিন্তু এইবাৰ যিটো BPF প্ৰাৰ্থীগৰাকী আছে, সেই প্ৰাৰ্থীগৰাকী যিহেতু কলাইগাঁও বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক, গতিকে সেই ক্ষেত্ৰত এই যিটো কলাইগাঁও বা তাৰ ওচৰ চুবুৰীয়া যিকেইটা সমষ্টি আছে তাত BPFৰ কিছু প্ৰভাৱ নথকা নহয়। কিন্তু এইবাৰ BPFে সম্পূৰ্ণভাৱে যিটো আমাৰ ৰিলিজিয়াছ মাইনৰিটি কমিউনিটি আছে, আমাৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু, সেই ভোটৰ ওপৰত যথেষ্ট তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে AIUDFৰ লগত তেওঁলোকে AIUDFৰ সহায় লৈছে, সমৰ্থন লৈছে। তেওঁলোকে ধাৰণা কৰিছে যে যিখিনি সাধাৰণতে সেই ভোটাৰখিনিক আমি
আমি জানো যে সেইসকল বহুখিনি ভোটাৰ কংগ্ৰেছৰ প্ৰতি তেখেতসকলৰ আগ্ৰহ বেছি থাকে, আকৰ্ষণ বেছি থাকে। গতিকে সেই কংগ্ৰেছৰ যিখন সেই ভোট বেংক আছে, সেই ভোট বেংকখিনিত আঘাত হানিবৰ কাৰণে বিজেপি বা AUDFৰ লগত তেওঁলোকৰ মিত্ৰতা কৰিছে। আৰু কিন্তু এই দুটা দিশৰ পৰা এটা কথা ধাৰণা কৰিব পাৰি যে যদিও BPFে AUDFৰ লগত মিত্ৰতা কৰিছে বা ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ, কিন্তু আমি যিটো দেখো য'ত এনেকুৱা ক্ষেত্ৰত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত সেইসকল ভোটদানৰ যিসকল প্ৰাৰ্থী নিৰ্বাচন তেওঁলোকে সলনি কৰে। লোকসভা নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীকে বিশেষভাৱে ভোটদান কৰা আমি যিটো তথ্যৰ পৰা আমি গম পাওঁ। আৰু কিন্তু সেই একে ভোটাৰসকলেও বিধানসভা সমিতিত তেওঁলোকে বেলেগ প্ৰাৰ্থী তেওঁলোকে বিবেচনা কৰে বেলেগ প্ৰাৰ্থীৰ ক্ষেত্ৰত। এইটো দুইটা দিশৰ পৰা একে দেখা যায়। যদিও BPFৰ প্ৰাৰ্থী আছে, কিন্তু মূল যুঁজখন ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজতে সীমাবদ্ধ থাকিব। হয়, আৰু আমি 4 তাৰিখলৈ বাট চাব লাগিব। ধন্যবাদ শেহতীয়া তথ্যৰ বাবে। এয়া আছিল আমাৰ আমি বৰাক উপত্যকাৰ যি 2খন আসনত ভোটদান অব্যাহত আছে। ইয়াত কৰিমগঞ্জ আসনত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু শিলচৰ সমষ্টিত 8 গৰাকী প্ৰাৰ্থী আছে। হয়, আমি এতিয়া বৰাক উপত্যকাৰ আমাৰ সংবাদদাতাৰ সৈতে কথা পতাৰ চেষ্টা চলাম। আৰু ঋতুপৰ্ণ, এই 2খন আসনতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্তমান মন্ত্ৰীসভাৰ এগৰাকী জ্যেষ্ঠ সদস্যক তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু লগতে কৰিমগঞ্জ আসনত বৰ্তমানৰ সাংসদগৰাকীকে বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছে এগৰাকী জ্যেষ্ঠ অধিবক্তা তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু UDFেও তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে। আমি এই বিষয়ে কথা পাতিম। নীলোৎপল, হেল্ল'। নীলোৎপল, বৰাক উপত্যকাৰ 2খন আসনৰ বাবে শেহতীয়া পৰিস্থিতি কি, ভোটদান কিদৰে অব্যাহত আছে আৰু তাত এতিয়া প্ৰধানকৈ ৰাজনৈতিক যুঁজখন বা প্ৰতিদ্বন্দ্বিতা কাৰ মাজত সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে? হয়, যদি আমি ৰাজনৈতিক যুঁজৰ ফালে লক্ষ্য কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম যে কৰিমগঞ্জ লোকসভা আসনত ত্ৰিকোণীয় অৰ্থাৎ ট্ৰায়েংগুলাৰ এখন যুঁজ হোৱা পৰিলক্ষিত হয়। ইয়াতে বিজেপি, AUDF আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া ৰাজনৈতিক যুঁজৰ সম্ভাৱনা প্ৰবল। আনহাতে আমি যদি শিলচৰ লোকসভা আসনখন দেখোঁ, শিলচৰ লোকসভা আসন বৰ্তমান সংৰক্ষিত এখন লোকসভা আসন আৰু ইয়াতে বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনে পোনে ভোটযুদ্ধ হোৱাৰ সম্ভাৱনা আছে। যদিও ইয়াতে তৃণমূল কংগ্ৰেছে ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কিন্তু তৃণমূল কংগ্ৰেছৰ ভিত বৰাক উপত্যকাত নতুন অহা এখন ৰাজনৈতিক দল হিচাপে গণ্য কৰা হয়। সেয়ে ইয়াতে দেখা যায় যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনে পোনে যুদ্ধ হোৱাৰ সম্ভাৱনা আছে। আৰু যদি আমি সামগ্ৰিক পৰিৱেশ দেখোঁ, বৰাক উপত্যকাত এইবাৰ ভোটদান এক উৎসৱত পৰিণত হৈছে। ৰাইজ ওলাই আহিছে, ভোটাৰসকল ওলাই আহিছে আৰু দেখা গৈছে যে সকলো সম্প্ৰদায়ৰ লোকে, মহিলা, পুৰুষ, নতুন ভোটাৰ সকলোৱে দেখা গৈছে যে ভোট কেন্দ্ৰসমূহৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। হয়, ধন্যবাদ নীলোৎপল আমাক শেহতীয়া তথ্য প্ৰদানৰ বাবে। এয়া আছিল বৰাক উপত্যকাৰ পৰা আমাৰ সংবাদদাতা নীলোৎপল। আন 2খন আসনৰ আমি উল্লেখ কৰিছোঁ, ডিফু সমষ্টিত তাত আৰু দ্বিতীয়তে নগাঁও সমষ্টিত। ডিফু সমষ্টিত 5 গৰাকী প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তাত এইবাৰ বিজেপিয়ে সাংসদগৰাকী সলনি কৰি নতুন প্ৰাৰ্থীক তেওঁলোকে তাত টিকট প্ৰদান কৰিছে। আৰু নগাঁও সমষ্টি, এই নগাঁও আসনখনৰ প্ৰতি ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এইবাৰ, কাৰণ কংগ্ৰেছে বৰ্তমানৰ সাংসদগৰাকীক টিকট দিছে। বিজেপি যিগৰাকী প্ৰাৰ্থী তেওঁ কিছুমাহ পূৰ্বে কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। আৰু AIUDF দলেও বৰ্তমানৰ এগৰাকী বিধায়কক আমিনুল ইছলামক তাক টিকট প্ৰদান কৰিছে। আমি মুনীন্দ্ৰৰ কাষলৈ যাওঁ, তেওঁ আমাক শেহতীয়া তথ্য প্ৰদান কৰিব। মুনীন্দ্ৰ, হয়, নগাঁও সমষ্টিত এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত নগাঁও সমষ্টিখন প্ৰতি আমাৰ ৰাজনৈতিকভাৱে তাত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। হেভিৱেট প্ৰাৰ্থী কেইবাগৰাকীও তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভোটদান কিদৰে, ভোটদানৰ সন্দৰ্ভত আপুনি আমাক জনাওক। বিশেষকৈ আমি জানিব বিচাৰিম তাত যি যুৱ ভোটদাতা আছে তেওঁলোকৰ উৎসাহ কি ধৰণৰ? হয়, আমি ইয়াত দেখিবলৈ পাইছোঁ যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত যে নগাঁও জিলাৰ গোটেই ভোটাৰ গোটেই এটা পৰিৱৰ্তন আহিছে, যাৰ জৰিয়তে নগাঁৱৰ গোটেই ভোটাৰসকলৰ মাজত
কিছু প্ৰতিক্ৰিয়া নোহোৱাও নহয় আৰু তাৰ মাজতো এতিয়া মৰিগাঁও জিলাৰ 3টা সমষ্টিক নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াত যিসকল নতুন ভোটাৰ আছে নতুন ভোটাৰসকল আটাইতকৈ উৎসাহী দেখা গৈছে নতুন ভোটাৰসকল আমি ভোট কেন্দ্ৰসমূহ বিভিন্ন ভোট কেন্দ্ৰলৈ গৈছো মই দেখিছো নতুন ভোটাৰসকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত মন এটা দেখা পোৱা গৈছে আৰু এতিয়া তাত 3গৰাকী প্ৰাৰ্থীয়ে আৰু তাত ষ্টাৰ কেম্পেইনৰ প্ৰচাৰৰ বাবে আহিছিলে তিনিগৰাকী প্ৰাৰ্থীয়ে তিনিটা দলৰে 3গৰাকী প্ৰাৰ্থীয়ে তাত সৰ্বশক্তিৰে তাত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বাৰু আমি 4 তাৰিখৰ বাবে বাট চাব লাগিব কিন্তু প্ৰধানকৈ প্ৰতিদ্বন্দ্বিতা কাৰ মাজত সম্ভাৱনা আছে প্ৰত্যক্ষ যুঁজ হ'ব নে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব হয় আমি দেখিবলৈ পাইছো যে বিগত সময়খিনিত যি ধৰণে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ চলাই গৈছে এই চলোৱা এখন ছবি আমি দেখিবলৈ যে এই ছবিখনত এটা কথাই পৰিস্ফুট হৈ পৰিছে যে নগাঁও জিলাৰ নগাঁও সংসদীয় সমষ্টিৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা অধিক ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি আৰু AIUDFৰ প্ৰাৰ্থীগৰাকীৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰা হৈছে হয় আৰু এই পৰ্যন্ত তাত আপুনি নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ বিষয়ে ভোটদাতাসকলৰ বিষয়ে উল্লেখ কৰিলে যদি অতি চমুকৈ তাৰ নিৰাপত্তা দিশটো সন্দৰ্ভত যদি আপুনি জনায় আজি যে নিৰাপত্তা ভোটদান কেন্দ্ৰসমূহত নিৰাপত্তা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে নাই সকলো ভোট কেন্দ্ৰতে নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে আৰু এতিয়ালৈকে আমাৰ হাতত কোনো তথ্য নাই যে নগাঁও জিলাৰ কোনোবা এটা ভোট কেন্দ্ৰত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু ইয়াৰ আগতে কিছু পৰিমাণে 2-এটা অপ্ৰীতিকৰ ঘটনা নোহোৱা নহয় কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম আমি কোনো ভোট কেন্দ্ৰতে তেনে পৰিস্থিতি উদ্ভৱ হোৱা দেখা পোৱা নাই হয় মুনীন্দ্ৰ পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আমি পুনৰ সংযোগ স্থাপন কৰিম এয়া আছিল আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া ঋতুপৰ্ণ আৰু আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে ভোটদানৰ যদি তথ্য আপোনাৰ হাতলৈ আহিছে আমাক জনাব পাৰে হয় শেহতীয়া তথ্য অনুসৰি অসমত বৰ্তমানলৈকে 46.31% ভোটদান সম্পন্ন হৈছে বজালৈকে দিনৰ 1 বজালৈকে হয় গতিকে এই শতাংশৰ নিশ্চয় বৃদ্ধি হ'ব যদি বিদ্যমান তথ্য আছে শ্ৰোতাসকলৰ বাবে হয় আমাৰ হাতলৈ অহা তথ্য অনুসৰি দৰং ওদালগুৰি সংসদীয় সমষ্টিত 49.72%, ডিফু সমষ্টিত 46.4%, কৰিমগঞ্জত 49.14%, নগাঁৱত 44.48% আৰু শিলচৰত 40.23% ভোটদাতাই ভোটদান সম্পন্ন কৰিছে বুলি আমাৰ হাতলৈ তথ্য আহিছে অৰ্থাৎ দৰং ওদালগুৰি আসনত ভোটদাতাৰ এই পৰ্যন্ত ভোটদান অধিক হৈছে আৰু সময় আছে এতিয়াও আৰু প্ৰায় 4-3 ঘণ্টা সময় আছে আৰু এই নিশ্চয় ভোটদানৰ সংখ্যা ভোটদানৰ পৰিমাণ বৃদ্ধি হ'ব আৰু যদি আমি সৰ্বভাৰতীয় পৰ্যায়ৰ তথ্য জনাব বিচাৰোঁ আমি জনালোৱে যে কৰ্ণাটকত আজি প্ৰায় 12 বজালৈকে ভোটদানৰ শতাংশ ভোটদানৰ পৰিমাণ কিছু কম হৈ আছিলে আৰু পৰৱৰ্তী সময়ত আমি তথ্য লাভ কৰিম যে তাত বৃদ্ধি হৈছে নে তাত পৰিস্থিতি কি যদি শেহতীয়া তথ্য আছে হয় কৰ্ণাটকত বৰ্তমানলৈকে মানে দিনৰ 1 বজালৈকে 38.23% ভোটদান হৈছে আমাৰ অসমৰ তুলনাত কম হৈ আছে কিন্তু হয় আশা কৰোঁ যে শতাংশ পুনৰ বৃদ্ধি হ'ব হয় অৱশ্যে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী JDSৰ নেতা HD কুমাৰস্বামীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছে হয় তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰজোঁটত আবদ্ধ হয় আৰু আমাৰ চুবুৰীয়া পশ্চিমবংগৰ আজি কেইবাখনৰ আসনত 3খন আসনত তাত নিৰ্বাচন অনুষ্ঠিত হৈছে 3খনত তাৰ ভিতৰত হয় পশ্চিমবংগত 47.29% ভোটদান এতিয়ালৈকে হৈছে তাৰ ভিতৰত দাৰ্জিলিং আসনখনো আছে হয় আমাৰ আজি সময় এতিয়ালৈকে প্ৰায় শেষ হৈ আহিলে আমি সন্ধিয়া 7:20 পুনৰ এই অনুষ্ঠানলৈ পেলাই উপস্থিত হ'ম তেতিয়াহ'লে সেই সময়ত ভোটদানৰ শেহতীয়া তথ্য সন্দৰ্ভত আমি শ্ৰোতাসকলক অৱগত কৰিম ঋতুপৰ্ণ আমি বিদ্যালয়ৰ পূৰ্বে আমাৰ সহযোগী অপূৰ্ব মালি অৰূপ শৰ্মা আৰু আমিনুল হক জোদ্দাৰক ধন্যবাদ জনাই আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ইমান পৰি সাধাৰণ নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ লাইভ ফোন ইন অনুষ্ঠানটি শুনিলে